নমস্কাৰ চাবলৈ আৰম্ভ কৰিছে আছামিজ ট্ৰেণ্ডিং আজি 9 আগষ্ট আৰু আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈ আজিৰ দিনটোৰ প্ৰথমটো ব্ৰেকিং নিউজ হিন্দু অসমীয়া একত্ৰিত নহ'লে অসম হ'বগৈ বাংলাদেশ পুনৰ অসমক লৈ এই ডাঙৰ মন্তব্য কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই পুনৰ আজি হিমন্ত বিশ্ব শৰ্মাই বাংলাদেশৰ ঘটনাৰ প্ৰসংগ টানি অসম বাংলাদেশ হ'ব বুলি মন্তব্য অসমীয়া একত্ৰিত নহ'লে বাংলাদেশৰ দৰে পৰিস্থিতি হ'ব অসমত অসমৰ বহু জিলাত এতিয়া সংখ্যালঘু হৈ পৰিছে হিন্দু লোক বৰ্তমানৰ চৰকাৰক একাংশই ভয় কৰাৰ কাৰণে অসমত সুৰক্ষিত হৈ আছে হিন্দু আইন চৰকাৰৰ কাৰণেহে বৰ্তমান অসমৰ মুছলমান সংখ্যাগৰিষ্ঠতা জিলাত হিন্দু সুৰক্ষিত অসমীয়া লোক একেলগে নাথাকিলে অসমত বাংলাদেশৰ দৰে পৰিৱেশ হ'ব অসমীয়া হিন্দু একত্ৰিত নহ'লে চৰকাৰে বেছি দিন বিশেষ সম্প্ৰদায়ক ধৰি ৰাখিব নোৱাৰিব অসমৰ ল'ৰা ছোৱালীক অসমৰ সংস্কৃতিৰ প্ৰতি আকৰ্ষিত কৰিব লাগিব বাংলাদেশৰ উদাহৰণ দি অসমীয়াক সতৰ্কবাণী দিলে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সকলো অসমীয়া হিন্দুক একত্ৰিত হৈ থকাৰ আহ্বান মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অসমীয়া একত্ৰিত নহ'লে বাংলাদেশৰ দৰে পৰিস্থিতি হ'ব অসমত মন্তব্য মুখ্যমন্ত্ৰীৰ দিবলৈ আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ পলিটিকেল ব্ৰেকিং নিউজ কংগ্ৰেছত হিন্দু নেতাৰ প্ৰয়োজন আছে কংগ্ৰেছক হিন্দুময় কৰক অশোক শৰ্মাই আজি যিহেতু আনুষ্ঠানিকভাৱে বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাই কংগ্ৰেছ দলত যোগদান কৰিছে আৰু অশোক শৰ্মাৰ কংগ্ৰেছ দলত যোগদান কৰাৰ পিছতেই ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া কংগ্ৰেছত হিন্দু নেতাৰ প্ৰয়োজন আছে কংগ্ৰেছক হিন্দুময় কৰক অশোক শৰ্মাই কংগ্ৰেছক হিন্দুময় কৰক অশোক শৰ্মাই মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছত বৰ্তমান অশোক শৰ্মাৰ দৰে হিন্দু নেতাৰ প্ৰয়োজন আছে RSS হিন্দুৰ আদৰ্শৰ কথা কংগ্ৰেছত প্ৰচাৰ কৰক অশোক শৰ্মাই কংগ্ৰেছত যোগদান কৰাটো আনন্দৰ কথা বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ কংগ্ৰেছত যোগদান কৰা অশোক শৰ্মাক শুভেচ্ছা দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মই কংগ্ৰেছত কৰিব নোৱাৰা কাম অশোক শৰ্মাই কৰক বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকী কংগ্ৰেছক হিন্দুময় কৰি তোলক অশোক শৰ্মা মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ কংগ্ৰেছক হিন্দুময় কৰিলে ইতিহাসত অশোক শৰ্মাৰ নাম খোদিত হ'ব কংগ্ৰেছলৈ যোগদান কৰা অশোক শৰ্মালৈ এই আহ্বান ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ভাৰত মাতা জয় শ্লোগানেৰে কংগ্ৰেছত যোগদান কৰক অশোক শৰ্মাই কংগ্ৰেছত গৈ কংগ্ৰেছক হিন্দুময় কৰক অশোক শৰ্মাই এই আহ্বান জনাইছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই লগতে হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য অসমত একোখনকৈ ক্ষুদ্ৰ বাংলাদেশ সৃষ্টি হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিস্ফোৰণ জনসংখ্যাৰ দ্ৰুত পৰিৱৰ্তন হৈছে অসমত আমি কেৱল পিছুৱাই আছো আহিবলগীয়া সময়বোৰ ভয়াৱহ অন্ধকাৰ অসমীয়াৰ বাবে এয়াই আমাৰ বাস্তৱ সত্য বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ উজনি অসমৰ জিলাকেইখনৰ বাদে কেইবাখনো জিলাত এদিন বাংলাদেশৰ দৰে পৰিস্থিতিৰ সৃষ্টি হ'ব আজিৰ চৰকাৰ জাতিৰ স্বাৰ্থত থকা চৰকাৰ এই চৰকাৰৰ কিমান দিন থাকিব সেয়া নিশ্চিত নহয় অসমত এনে বহু জিলা আছে য'ত হিন্দু মানুহ কম আছে হিন্দু মানুহখিনি অসুৰক্ষিত আছে ধুবুৰীত মাত্ৰ 12% হিন্দু বৰপেটাত 30% ভৱিষ্যতে উজনি অসমৰ বাদে কেইবাখনো জিলাত বাংলাদেশৰ দৰে দৃশ্য দেখিবলৈ পোৱা যাব আমাৰ চৰকাৰলৈ আইনলৈ তেওঁলোকৰ ভয় আছে বাবেই এই ঠাইবোৰত হিন্দু লোক জীয়াই আছে বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ অসমত একোখনকৈ ক্ষুদ্ৰ বাংলাদেশ সৃষ্টি হৈছে বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ দিবলৈ আন এটা ব্ৰেকিং নিউজ বাংলাদেশৰ ঘটনাক লৈ ৰাজনীতি নকৰিব বিজেপিৰ নেতাক উভতি ধৰিলে আপে আম আদমি পাৰ্টিয়ে এইবাৰ উভতি ধৰিলে বিজেপি নেতাই কোৱাৰ দৰে 1 কোটি বাংলাদেশীৰ বোজা আমি ল'ব নোৱাৰোঁ বাংলাদেশক প্ৰয়োজনীয় সহায় আগবঢ়াওক ভাৰত চৰকাৰে ধৰ্মীয় সংখ্যালঘুৰ সুৰক্ষাৰ বাবে ধৰ্মীয় স্থল সুৰক্ষাৰ বাবে ব্যৱস্থা লওক ভাৰত চৰকাৰে সংবাদমেলত বাংলাদেশৰ ঘটনাক লৈ সৰব আপৰ নেতা মনীষ ধানোৱাৰ বাংলাদেশৰ পৰিস্থিতিক লৈ আপৰ সংবাদমেলত স্পষ্টভাৱে হুংকাৰ প্ৰদান কৰিছে বিজেপি নেতাই কোৱাৰ দৰে 1 কোটি বাংলাদেশী কেতিয়াও গ্ৰহণ নকৰে ভাৰতে বাংলাদেশীক যদি সহায় কৰিব বিচাৰে তেন্তে ভাৰত চৰকাৰে অন্য প্ৰকাৰে সহায় কৰক
আগন্তুক ভাৰতত স্থান দি বাংলাদেশীক সহায় কৰিব দিয়া নহ'ব। আম আদমি পাৰ্টিয়ে সংবাদমেল সম্বোধন কৰি এই মন্তব্য কৰে। দিবলৈ চোৱা আন এটা পলিটিকেল ব্ৰেকিং নিউজ। বৃহৎ যোগদান আজি কংগ্ৰেছত। বিজেপি অগপৰ জ্যেষ্ঠ নেতা কংগ্ৰেছলৈ। 2026 বিধানসভা নিৰ্বাচনৰ বাবে ৰণডংকা বজালে কংগ্ৰেছ দলে, কিয়নো আজি বৃহৎ যোগদান কাৰ্যসূচী অনুষ্ঠিত হয় কংগ্ৰেছত। অসম কংগ্ৰেছত আকৌ বৃহৎ যোগদান কাৰ্যসূচী। অগপ বিজেপি এৰি কংগ্ৰেছলৈ বহু জ্যেষ্ঠ নেতাই আজি যোগদান কৰে। নলবাৰীত ভাৰত ত্যাগ দিৱস উদযাপনৰ লগতে কংগ্ৰেছত বৃহৎ যোগদান। বিজেপিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মাৰো যোগদান কংগ্ৰেছ দলত। গৌৰৱ গগৈ, ভূপেন বৰা, ৰকিবুল হুছেইন, প্ৰদ্যুৎ বৰদলৈৰ উপস্থিতিত বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছত। বিজেপি অগপৰ সহস্ৰাধিক নেতাকৰ্মীৰ একেলগে যোগদান কংগ্ৰেছ দলত। অসমত বৃহৎ যোগদান কাৰ্যসূচী কংগ্ৰেছৰ। 2026 নিৰ্বাচনৰ বাবে সম্পূৰ্ণভাৱে প্ৰস্তুতি আৰম্ভ কৰিছে কংগ্ৰেছ দলে। দিবলৈ চোৱা আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। উত্তপ্ত ভাৰত বাংলা সীমান্ত। জলপথেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা একাংশ বাংলাদেশী লোকৰ। বাংলাদেশীলৈ গুলী চালনা ভাৰতৰ BSFৰ। এইবাৰ জলপথেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশী লোকৰ। মেঘালয়ত নাৱেৰে প্ৰৱেশৰ চেষ্টা চলোৱা বাংলাদেশীলৈ গুলী চালনা BSFৰ। পুৱতি নিশা ভাৰত বাংলাদেশ সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। 10খনকৈ নাৱত উঠি মেঘালয়ত প্ৰৱেশৰ চেষ্টা চলাইছিল বাংলাদেশী দলটোৱে। মেঘালয়ৰ পূব খাচী পাহাৰ জিলাৰ ৰাণীকুৰত উত্তপ্ত পৰিস্থিতি। গুলীচালনাৰ পিছতে পুনৰ বাংলাদেশলৈ উভতিল বাংলাদেশী দলটো। বাংলাদেশত নতুন চৰকাৰ গঠনৰ পাছতো ভাৰতলৈ পলায়নৰ চেষ্টা বাংলাদেশী লোকৰ। যিকোনো পৰিস্থিতিত ভাৰতত প্ৰৱেশৰ চেষ্টা একাংশ বাংলাদেশীৰ। এইবাৰ জলপথেৰে ভাৰতত প্ৰৱেশৰ চেষ্টা বাংলাদেশী লোকৰ। পৰৱৰ্তী খবৰ। উত্তৰ পূৰ্বাঞ্চল অবৈধ বাংলাদেশীৰ ডাষ্টবিন নহয়। বাংলাদেশৰ শেহতীয়া পৰিস্থিতিৰ বাবে এজনো বাংলাদেশী যাতে অসমত প্ৰৱেশ কৰিব নোৱাৰে সেয়া চৰকাৰে নিশ্চিত কৰক। বাংলাদেশৰ অস্থিৰ পৰিস্থিতিক লৈ উদ্বিগ্ন নেচ। প্ৰধানমন্ত্ৰী গৃহমন্ত্ৰীলৈ দাবী পত্ৰ প্ৰেৰণ উত্তৰ পূব ছাত্ৰ সংগঠনৰ। বাংলাদেশৰ কোনো লোকক উত্তৰ পূবত শৰণাৰ্থীৰূপে আশ্ৰয় নিদিবলৈ আহ্বান। সংবাদমেলযোগে এই মন্তব্য সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। কাৰ জৰিয়তে যাতে কোনেও বাংলাদেশী লোকে ভাৰতত নাগৰিকত্ব নাপায় তাৰ বাবে নিশ্চিতি প্ৰদান কৰিব লাগে কেন্দ্ৰীয় চৰকাৰে। কেন্দ্ৰীয় চৰকাৰ আৰু অসম চৰকাৰৰ বিৰুদ্ধে সৰব হোৱা দেখা পোৱা গ'ল সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। সংবাদমেলযোগে এই আহ্বান জনাইছে চৰকাৰক যাতে কাৰ জৰিয়তে কোনো বাংলাদেশী লোকে অসমত বা ভাৰতৰ আন কোনো ৰাজ্যত স্থান নাপায়। এই আহ্বান সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ কেন্দ্ৰীয় চৰকাৰলৈ। দিবলৈছো পৰৱৰ্তী খবৰ। অৱশেষত জামিন পালে মনীষ চিচোদিয়াই। প্ৰায় 17 মাহ পিছত মুকলি আকাশৰ তললৈ আপৰ নেতা মনীষ চিচোদিয়াই। ইডিয়ে গ্ৰেপ্তাৰ কৰিছিল মনীষ চিচোদিয়াক আৰু অৱশেষত আজি মুকলি আকাশৰ তললৈ আহিল দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াৰ জামিন মঞ্জুৰ। আবকাৰী গোচৰত জামিন মঞ্জুৰ কৰিলে সৰ্বোচ্চ ন্যায়ালয়ে। বিগত এবছৰো অধিক কাল কাৰাবন্দী হৈ আছিল মনীষ চিচোদিয়া। আপৰ নেতাজনৰ জামিনত কেতবোৰ চৰ্ত আৰোপ আদালতৰ। অৱশেষত মুকলি আকাশৰ তললৈ আহিল। আদালতত চিচোদিয়াই জমা দিব লাগিব তেওঁৰ পাছপোৰ্ট। গোচৰৰ কোনো সাক্ষীক প্ৰভাৱিত কৰিব নোৱাৰিব মনীষ চিচোদিয়াই। দিল্লীৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী মনীষ চিচোদিয়াৰ জামিন মঞ্জুৰ। এবছৰো অধিক কাৰাবন্দী আছিল মনীষ চিচোদিয়াৰ। অৱশেষত আজি মুকলি আকাশৰ তললৈ আহিল এই আপৰ এই নেতাগৰাকী। দিবলৈ চোৱা আন এটা গুৰুত্বপূৰ্ণ খবৰ। লোকসভাত মুখ থেকেচা NDA নেতৃত্বত বিজেপি চৰকাৰৰ, কিয়নো লোকসভাত পাছ নহ'ল ৱাক সংশোধনী বিধেয়ক। 2024 যুটীয়া সংসদীয় সমিতিলৈ প্ৰেৰণ কৰা হ'ব বিধেয়কখন। বিধেয়কৰ বিৰুদ্ধে সংসদত প্ৰতিবাদ কৰিছিল বিৰোধীয়ে আৰু এইবাৰ লোকসভাৰ মজিয়াত মুখ থেকেচা খাব লগা হ'ল NDAৰ নেতৃত্বত বিজেপি চৰকাৰে।